হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। আৰু আজি এতিয়া যাব ওলাইছোঁ গাইজ। বহুত দিন হ'ল বাবু আৰু মই ফুৰিব যোৱা নাই, আপোনালোকে ব্লগো পোৱা নাই। কাৰণ যদি ফুৰিব যাওঁ ব্লগ মই বনাওঁৱেই গাইজ, ব্লগ নবনোৱাকৈ তেনেকৈ ফুৰিব যোৱা নহয়। বহুত দিন হ'ল, মানে লাষ্ট গৈছিলোঁ নাৰিকলী মন্দিৰতে, তো তাৰে পাছত তেনেকৈ ফুৰিব যোৱাই নাই ওলাই আৰু মানে। তো তাৰ কাৰণে আজি ভাবিলোঁ ক'ৰবালৈ ওলাই যাওঁ। ক'ত ওলাই যাওঁ মানে তেনেকৈ ভালকৈ ঠিক হোৱা নাই। লংকেশ্বৰ মন্দিৰ যাম বুলি ভাবিছোঁ। চাওঁ টাইমত লংকেশ্বৰ মন্দিৰ যোৱা নহ'বও পাৰে। তো চাওঁ বাৰু, ওলাই যাওঁ, য'ত যাওঁ আপোনালোককো লৈ যাম, সকলোখিনি দেখুৱাম। তো আপোনালোকে ব্লগটো সেইকাৰণে চাই থাকিব। ধৰা গাইজ, আহিছিলোঁ লংকেশ্বৰ মন্দিৰত যাম বুলি, কিন্তু মানে হ'ল কিবা মানে কি গম পায়নে, যি ভাবোঁ আমি তাকে নহয়। আমি ভাবিছিলোঁ লংকেশ্বৰ মন্দিৰত যাম, কিন্তু আমি ৰাস্তাটো লংকেশ্বৰ মন্দিৰত যোৱাৰ মানে চিনি নাপালোঁ। বাবু ভালকৈ সেইফালে মানে আজাৰা ছাইডটোত যাই পোৱা নাই, আৰু ময়ো বহুত আগত সৰুতে একবাৰ গৈছিলোঁ, আৰু তেনেকৈ মই যাই পোৱা নাই। আৰু গ'লে কেতিয়াবা লাইন গাড়ীত যাওঁ, তো ৰাস্তাটো বিচাৰি নাপালোঁ, কিন্তু মানে পালোঁ অকণমান সুধিলে, কিন্তু আমি মানে টাইম ৱেষ্ট নকৰিলোঁ বেছি। তো কৰাচোন, টাইম ৱেষ্ট নকৰি আমি বুলি ভাবিলোঁ কামাখ্যা মন্দিৰতে যাওঁ। কামাখ্যা মন্দিৰটো যিহেতু ওচৰতে, ডাইৰেক্ট কামাখ্যা মন্দিৰ চিনিও পাওঁ, তো আমি টাইম বেছি দেৰি হৈ যাবনে আৰু সেইকাৰণে কামাখ্যা মন্দিৰলৈ আহি গ'লোঁ। এতিয়া গেটৰ পৰা আধাত সোমাইছোঁ আৰু যাম, আৰু এইখিনি মানে পুৰা গাড়ী চলাই আহি আছে নে সিও, তো তাৰ কাৰণে অকণমান টাইম ইয়াতে ৰখিছোঁ। মন্দিৰ এতিয়া আহি পালোঁ গাড়ীত, আৰু ইয়াত পাৰ্কিং যিটো পাৰ্কিং এৰিয়া আছে ইয়াতে মানে পাৰ্কিং এৰিয়াত ইয়াত আমি বাইকখন থৈছোঁ, আৰু হেলমেটকেইটাও এনেকৈ থৈ যাওঁ, নহ'লে বোলে লগত লৈ যাব কৈছে, লগত দিগদাৰ হৈ যায় ন। তাৰ কাৰণে ইয়াতে থৈ দিলোঁ ধুনীয়াকৈ, তেতিয়া কোনো খুলি ল'ব নোৱাৰে। যদি কোনোবা লৈ যায় আকৌ পানী তেনেকৈ আমি হেলমেটকেইটা থৈ দিলোঁ গাইজ। নৰে না অঁ, চাবি লাগব গাইজ। এনেকৈ থলোঁ, বাইকখনো ইয়াতে থাকিল পাৰ্কিঙত। এতিয়া আমি মন্দিৰলৈ যাই আছোঁ গাইজ, নহ'ব আৰু মানুহ গাইজ বহুত, আৰু মেলাৰ দৰে বুলি ক'ব পাৰি। আৰু মানুহবোৰ থাকে আৰু কামাখ্যা মন্দিৰত যি টাইমতে নহওক। ইয়াতে চেণ্ডেল থলোঁ গাইজ, আৰু দাদাৰ পৰা আমি হেৰি লওঁ আৰু মানে ধূপ চাকি লওঁ। কামাখ্যা মন্দিৰৰ মানে মূল গেট পাই গ'লোঁ গাইজ, এতিয়া মন্দিৰত প্ৰৱেশ কৰোঁ। পুখুৰীটোত প্ৰথমে গাইজ এতিয়া আমি ভৰি ধুই লওঁ। এতিয়া আমি পুখুৰীটোত ভৰি ধুব আহিছোঁ, বাবু আৰু মই ভৰি ধুই মানে দৰ্শন কৰিম। আৰু এতিয়া আমি ভৰি হাত ধুই আহিলোঁ, আহি চাকি জ্বলাব গৈ আছোঁ গাইজ। বেমাৰ আছে গাইজ, দৰ্শন কৰি ল'লোঁ ধুনীয়াকৈ, নহ'ব ধুনীয়াকৈ দৰ্শন কৰিলোঁ গাইজ। মেইন মূল মন্দিৰটো ইয়াত সম্ভৱেই নহয় গাইজ, যেনেকুৱা লাইন ধৰি আছে। আমি দৰ্শন কৰিলোঁ গাইজ, সেৱা চেৱা কৰি আমি তলৰ পৰা আহিলোঁ মানে আমাৰ যিটো মানে ধূপ চাকি অনাৰ কাৰণে খৰাহি দিয়ে নহয়, খৰাহিটো আমি মানে দোকানত দি থৈ আহিলোঁ। লগতে আমি ঠাণ্ডা খোৱাৰ কাৰণে পানী চানী এনেকৈ লৈ আহিলোঁ, পানী খালোঁ, ঠাণ্ডা লৈ আহিছোঁ। ইয়াতে ধুনীয়াকৈ বহিম, এতিয়া অকণমান কথা পাতিম থাকিম। আৰু আহিছোঁ, এই দৰ্শন কৰিছোঁ এইমাত্ৰ, তাৰপিছত থাকি ইয়াতে মানে ফটো উঠোঁ, আৰু আপোনালোকক দেখুৱাই থাকিম। আপোনালোকক ব্লগ সোনকালে চাই থাকিব গাইজ। ফটো উঠিলোঁ কেইকোপমান, ইয়াতে বহিছোঁ, নহ'ব বৰ ভাল লাগিছে গাইজ। আৰু মানুহ মানে যেতিয়াই নাহক আপুনি কামাখ্যা মন্দিৰত মানে ভৰ্তি গাইজ। আজিও যিমান মানুহ নহয়
মানে কি ক'ব আৰু পূৰৰ মানে একদম আৰু মেলা টাইপে হৈ আছে বুলি ক'ব পাৰি আৰু পূৰা ঘূৰি ফুৰি আহিলোঁ আমি সেইফালে তলৰ ফালে আকৌ গ'লোঁ তো এতিয়া ঠাণ্ডা আনিছোঁ ঠাণ্ডা খাওঁ ধুনীয়াকৈ তাৰে পিছত কিবা কিবি খাম আৰু ইয়াত চাওঁ ইয়াতে ভোগো দিয়ে ন গাইজ যদি ভোগ পাৰোঁ ইয়াতে ভোগো খাব চেষ্টা কৰিম মানে ইয়াৰ ভোগটোও খাব পাৰিলে বহুত ভাল আৰু নিজৰ কাৰণে আৰু সকলোৱে নাপায় গাইজ এইটো ভাগ্য যিহেতু কামাখ্যা মন্দিৰৰ প্ৰসাদ বুলি কয় ন তো চাওঁ বাৰু চেষ্টা কৰোঁ যদি খাব পাৰোঁ খাই যাম তোমাৰ ভিডিঅ'ত ক'লেও আছে চাওঁ না তথাপি ভালে আছে গাইজ কি গম পাইনে চাব আমি অহা কথা আছিল লংকেশ্বৰ মন্দিৰত মানে মই ভাবিছোঁ লংকেশ্বৰ মন্দিৰত যাম কামাখ্যা মন্দিৰত অহা কথা ভাবাই নাছিলোঁ কিন্তু মোৰ আকৌ অম্বুবাচী মেলাত অহাৰ বহুত ইচ্ছা আছিল বাবু আহিলে মনে মনে ৰাতি বন্ধুবিলাকৰ লগত তাৰ লগত মই ঠিকছে কাজিয়া কৰিছোঁ গাইজ মোক নানলা কাৰণে মোৰ আহিব ইমান মন আছিল নানলা আকৌ সিৰো এটা ভাব মানে লগবিলাকে যি টি কয়নে আৰু মানে কথা চথাগিলা তো সি তাৰ কাৰণে বেয়া পায় আৰু লগৰবিলাকৰ লগত আনিব তো সেইকাৰণে মোক নানিলে তো মই কাজিয়া কৰিলোঁ তাৰ লগত আহাৰ মানে বহুত বেছি মন আৰু মই অম্বুবাচী মেলাত তাৰে আগৰবাৰো যিহেতু আহিছিলোঁ এইবাৰে অহা নহ'ল তো তাৰ কাৰণে অহাৰ কথা নাছিল কিন্তু আমাৰ কি হ'ল লংকেশ্বৰ মন্দিৰত যিটো ৰাস্তাইদি যায় সেইটো ৰাস্তা আমি কি হ'ল চিনি নোপোৱা হৈ গ'লোঁ চিনি নাপাওঁ সিও চিনি নাপায় মই কিন্তু আগতে গৈছোঁ কিন্তু তথাপি চিনি নাপালোঁ এইবাৰ নাপায় আৰু আমি টাইম ৱেষ্ট নকৰি আমি ভাবিলোঁ যে কামাখ্যা মন্দিৰটো যিহেতু ওচৰত কামাখ্যা মন্দিৰৰ পৰা তাৰমানে কি গম পাই নে গাইজ আমি যি ভাবোঁ জীৱনটোত তেনেকুৱা নহয় মানে ভগৱানে যি ভাবে তাকে হয় আৰু মানে মই যিহেতু বহুত আহাৰ মন আছিল কামাখ্যা মন্দিৰত আকৌ কাৰ লগত ইৰ লগত আহাৰ মনেই আছিল বাবুৰ লগতে তাৰমানে আহাৰ মন আছিল অকলে আহাৰ মন নাছিল তো দুয়োকে মানে কামাখ্যা মায়ে মাতিছে বুলি মই ভাবোঁ আৰু মানে তো হ'ল কিবা মানে আহিলোঁ ক'ৰবাত তো মাতাৰ কাৰণে আহিব পাৰিলোঁ এনে নহয় তো বহুত বেছি ভাল লাগিল যি নহওক কামাখ্যা মন্দিৰতো আহিম বুলি ইমান ভাবি আছিলোঁ অম্বুবাচীত আহিব নোৱাৰিলোঁ যদিনো এতিয়া আহিছোঁ তো বহুত বেছি ভাল লাগিছে গাইজ থাকোঁ অলপ টাইম তো আৰু অলপ দেখুৱাওঁ আপোনালোকক মন্দিৰৰ চাৰিওফাল ইয়াতে বহি আছোঁ এয়া কামাখ্যা মন্দিৰ ইয়াত এই গছডালৰ তলত ধুনীয়াকৈ বহি ল'লোঁ অলপ টাইম থাকি যাম নহ'ব কেনে লাগিছে আহি খাব পাৰি চিয়াহিনীলৈ ঘূৰি আছে বোলে ফুড নেকি হেৰি নহয় কি আছা নেকি ন কিছুমানে ফলো কাটি কাটি বিক্ৰী কৰে অঁ ভাজাকেইটা বোলে শেষ হৈছে গাইজ ভাজাৰ পৰি এটা যাই আছে সুধা বোলে চিয়াহিনীলৈ ঘূৰি আছে ভাজা খোৱাৰ কথা আছিল নাই বোলে মোৰতো আছিল দেখোন মোৰটোৱে আমুলকৈ খাই আছোঁ ৰ'ব গাইজ ভোক লাগিছে কিন্তু ছাগলীটো কিমান ডাঙৰ চাওকচোন ইয়াতকৈও ডাঙৰ ডাঙৰ হয় মানে গৰুৰ সমান হয় মই মানে যোৱাবাৰ আহোঁতে দেখিছিলোঁ গৰুৰ সমান ডাঙৰ ডাঙৰ ক'ত যোৱা খালপাৰত গৰুৰ সমান ডাঙৰ ডাঙৰ খালপাৰ ইফালেও যাব পাৰি গাইজ আমি গছডালৰ ওচৰত বহি আছিলোঁ এইডাল গছৰ এই তলত তাতে বহি আছিলোঁ তাতে ধুনীয়া ঠাণ্ডা এতিয়া পুখুৰীটোৰ পাৰত আহিছোঁ কামাখ্যা মন্দিৰৰ এইটো পুখুৰী আৰু এই পুখুৰীত গা ধুলে গাইজ বেমাৰ আজাৰ মানে কমে বুলি কয় আৰু বহুতে গা ধুৱে আমিতো বাৰু ভৰি হাত ধুলোঁ ইয়াতে বিনামূলীয়াকৈ মানে ভোগ খোৱাৰ সময়টো আপোনালোকক দেখুৱাই দিছোঁ 12ৰ পৰা 4 বজালৈ খোলা থাকে ইমান ধুনীয়া ধুনীয়া আঙঠি আছে এইবিলাক চাওকচোন তো মই এটা ল'লোঁ নিকো বহুত ভাল লাগিছে গাইজ 50 টকা গাইজ আকৌ পাৰ্কিঙত আহিলোঁ ইয়াৰ পৰা ওলাই দিওঁ গাইজ মানে তাতে আমি খাব খুজিলোঁ মানে ভোগ খাওঁতে দেৰি হ'ব আৰু মানে দেৰি হোৱাৰ কাৰণে এতিয়া যিহেতু 3টা বাজি গ'লে তো বাহিৰতে কিবা এটা খাই যাম আৰু তো ইয়াৰ পৰা সেইকাৰণে ওলাই দিওঁ আৰু মন্দিৰৰ পৰা আহিলোঁ আহি ইমান জাম পালোঁ গাইজ জালুকবাৰীৰ পৰা আহি এতিয়া চাংখাৰীত আই হোটেলে এতিয়া ভাতকেইটা খাই লগাইছে ইমান ভোক লাগিছে একো খোৱা নাই গাইজ বাপৰে বাপ ইমান ভোক লাগিছে ইমান ভাগৰ লাগিল জাম একদম পূৰা জালুকবাৰীৰ পৰা বহুত জাম পালোঁ তো আই হোটেলত সোমাইছোঁ গাইজ ইয়াতে খাওঁ ভাত ধুনীয়াকৈ পূৰা আৰু পূৰা হোটেলখন ধুনীয়া আমাৰ খানা আহি গ'ল খানাত দালি এয়া খাৰ এয়া কিবা চব্জি এয়া আলু ভাজি আৰু এয়া বাকী ভেন্দি ভাজি আচাৰ পাপৰ তাৰপিছত ইফালে পিঁয়াজ নেমু জলকীয়া খাব খোৱা আৰম্ভ কৰি দিলে মই এতিয়া খাওঁ আৰু গাইজ বহুত ভোক লাগিছে